এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ তিনিচুকীয়া গেট চাৰিআলিৰ ২০ নং লাইনৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা S23CC 1151 নম্বৰৰ এখন চিমেণ্ট ভৰ্তি মালবাহী ট্ৰাক পথৰ কাষত থকা নলাত বাগৰি পৰে প্ৰাপ্ত তথ্য অনুসৰি তিনিচুকীয়াৰ পৰা নামৰূপ অভিমুখী ট্ৰাকখনে বিপৰীত দিশৰ পৰা অহা দুখন বাহনক বচাবলৈ গৈ নিয়ন্ত্ৰণহীন হৈ পৰে আৰু কাষতে থকা দ নলাত পৰি যায় ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে স্থানীয় ৰাইজৰ লগতে বৰডুবি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায় তিনিচুকীয়া গেট চাৰিআলিৰ লগতে বৰজান অঞ্চলত সঘনাই সংঘটিত হৈ থকা দুৰ্ঘটনাৰ পিছতো জিলা প্ৰশাসন তথা চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাই স্থানীয় ৰাইজক অসন্তুষ্ট কৰি তুলিছে স্থানীয় ৰাইজে পথটোৰ মেৰামতিৰ লগতে পথছোৱা বহল কৰিবলৈ বাৰে বাৰে দাবী জনোৱাৰ পিছতে এই গুৰুত্বপূৰ্ণ পথটো জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰে গুৰুত্ব আৰোপ নকৰাত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰায়ে উত্থাপন হয় এইপিনে টেলাৰ এটা খাৰা আছিলে আৰু আগপিনিৰ পৰা এটা সৰু গাড়ী আহিছিলে মই যেতিয়া এইপিনি তাক টেলাৰটোক অভাৰটেক কৰিব লৈছোঁ আৰু সৰু গাড়ী যেনেকৈ আহিছে তাক মই আপাৰ টিপাৰ দিলোঁ সি নৰখাৰ কাৰণে মই তাক বচোৱা চক্কৰত মই মানে সেইফালেও বচাব লাগিলে এইফালেও বচালে লাষ্টত গৈ মই নিজে গাঁতত হয় চকা প্ৰাইভেটে হয় এইটো ট্ৰান্সপৰ্টৰ নহয় নিজৰে হয় পাৰ্চনেলি গাড়ী কিমানটা বজাত ঘটনাটো হৈছিলে ঘটনাটো বেছি দেৰি নাই হয় আধা ঘণ্টামান হৈছে আপোনাৰ নামটো কি এছাদ আলী ক'ত থাকে আপুনি জয়পুৰ মালিপথাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টখিনি ক'ৰ পৰা আনিছিলে তিনিচুকীয়া শিৱধানৰ পৰা নামৰূপ লৈ গৈ আছিলোঁ মালিকৰ নাম কি আছিলে কানাই চৌহান ক'ৰ হয় তেওঁ তিনিচুকীয়া ক'ত থাকে এইটো চিৰাপতি